ৰাজ্যত চলিছে এতিয়া নিৰ্বাচনী গৰম বতাহ শাসকীয় বিৰোধী সকলো ব্যস্ত নিৰ্বাচনী সভাত ভোটাৰৰ মন জয় কৰিবলৈ প্ৰাৰ্থীসকলে ঠায়ে ঠায়ে আয়োজন কৰা নিৰ্বাচনী সভাসমূহত অংশগ্ৰহণ কৰিছে বিচাৰিছে সকলোৰে আশীৰ্বাদ কিন্তু বিপৰীত ছবি দেখা গৈছে খুমটাইত খুমটাই সমষ্টিৰ জনপ্ৰিয় বিধায়ক মৃণাল শইকীয়াৰ ব্যতিক্ৰমী নিৰ্বাচনী প্ৰচাৰে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে যি সময়ত প্ৰাৰ্থীসকলে নিৰ্বাচনী সভাত ভাষণ দি ৰাইজৰ মন জয় কৰাত ব্যস্ত তেনে সময়ত খুমটা সমষ্টিৰ বিধায়কগৰাকীয়ে ৰাইজৰ মাজত গৈ মাত্ৰ সুধিছে ৰাইজেও চিঞৰি কৈছে নালাগে একো ক'বলৈ নিৰ্বাচনী সভাত নিৰ্বাচন বিষয়ৰ কথা ওলোৱাৰ সলনি তেখেতে ৰাইজক ক'লে সকলো এক ভাগত হয় এতিয়া এনেদৰেই খুমটা সমষ্টিত চলাইছে খুমটা সমষ্টিৰ ব্যতিক্ৰমী চিন্তাধাৰাৰ ব্যতিক্ৰমী কৰ্মৰে পৰিচিত বিজেপি প্ৰাৰ্থী মৃণাল শইকীয়াৰ নিৰ্বাচনী প্ৰচাৰ তেখেতৰ মতে সমষ্টিবাসী তেখেতৰ ঘৰৰে লোক গতিকে ঘৰৰ মানুহৰ ওচৰত নিৰ্বাচন বুলিনো কি ভাষণ দিব গতিকে তেওঁ প্ৰতিদিনৰ দৰে সকলোৰে কাষত গৈ খা খবৰ লৈ মাত্ৰ সুধিছে অৱশ্যে খুমটাই সমষ্টিত কোনে মাৰিব সেই হাঁহি সেয়া 9 এপ্ৰিলত EVM মেচিনৰ দ্বাৰা নিৰ্ণয় কৰিব সাধাৰণ ভোটাৰে নিউজ ডেস্ক গোলাঘাট ডায়েৰী।